গুড মর্নিং বন্ধুসকল, আৰু এটা বহুত দুখৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আমাৰ ওচৰৰ পাজৰৰ ককাই আছে, বাইদেউ আছে, ভিনদেউ আছে, সিহঁতৰ অৱস্থা নিশ্চয় বেয়া। সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ বা আপডেট কৰিছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোনো কি হৈছে। আমাৰ বাইদেউহঁতৰ যেনেকুৱা প্ৰথম ঘৰ গৈছিলোঁ মই, আমাৰ বিমলা তাইৰ ঘৰ, আৰু গৈছিলোঁ আমাৰ টেপেন পাও ঘৰ, আৰু গৈছিলোঁ মাইনা পাও ঘৰ, আৰু সিহঁতৰ ঘৰৰ অৱস্থানো কেনেকুৱা হৈ আছে অলপ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বলকচোন অলপ যাওঁ যে আমাৰ বাইদেউহঁতৰ অৱস্থা কি। মোৰ নিজৰ অৱস্থাটো দেখিলেই আপোনালোকে, আৰু আমাৰ বাইদেউহঁতৰ অৱস্থাটো অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো বন্ধুসকল, এয়া চাওক ভিনদেউ ঘৰৰ অতি দুখ লগা কথা। এয়া পানী কেঁচু উঠিছে ঘৰৰ ওপৰত। এয়া চাওক বন্ধুসকল, আপুনি ইয়াৰ বিষয়ে কি কয় নিশ্চয় কমেণ্ট কৰিব। অলপ ঘৰৰ ভিতৰত পানী। এইফালেতো আৰু এইফালে এক আঁঠু হৈ গৈছিলচোন বাইদেউ। এইফালে চাওক বন্ধুসকল কি অৱস্থা হৈছে। গোটেই বিচনাত ডুবি শেষ। ইয়াততো জাল পাতিবলৈ পৰা যাব মানে। কিটচেন ৰুম চাওক। এইফালেতো এককাল পানী হৈ গৈছে নেকি। চাওক আমাৰ বিমলা তাইৰ ঘৰ দেখুৱাইছোঁ। এইটো কিটচেন আছিলে। আৰু এইফালে যাওঁ, হাঁহ কুকুৰাৰ অৱস্থা নাই। এয়া চাওক ভঁৰাল ঘৰটো ডুবু অৱস্থা। এইটো চাওক কুকুৰা গঁৰালটো ইমানটোলৈকে পানী পালে। আৰু এইফালেতো যাব নোৱাৰি। এইফালে নলা এটাও আছে চোতালত। তো বন্ধুসকল চাওক আমাৰ চোতালত জাল লগাব লগা হৈছে। আৰু ঘৰখনৰ অৱস্থা নিচেই বেয়া। আপোনালোকৰ অলপ ঘৰখনৰ, আমাৰ এইটো টেপেন তাইৰ ঘৰ হয়। এয়া চাওক টেপেন পাও। ইয়াত চাওক আমাৰ চোতালত এআঁঠু পানী, আৰু ঘৰৰ ভিতৰত এয়া চাওক। আৰু অলপ বাকী আছে, এইটো লাহে লাহে সোমাইছে। এয়া বন্ধুসকল চাওক আমাৰ নবৈ বেচেৰা দুখ মই চাব পৰা নাই সঁচা। কিন্তু কি কৰিম, উপায় নাই। এই ঘৰৰ ভিতৰত মাটিবোৰ চব ঢিলা হৈ গৈছে। আমাৰ নবৈ ওপৰ ফালে গডৰেজটো বান্ধিছে কেলে। এয়া চাওক ঘৰৰ পাকঘৰ। চৌকা ক'ত আছে একো ধৰিব নোৱাৰি। টেকেলি ইয়াত গ'ল। কেৰাহীবোৰ এয়া চব্জি আছে ওপৰত ওলমি আছে। আৰু এই টেকেলিটো চব চুকত পৰি আছে। ঘৰৰ অৱস্থা এয়া। ভাত চাত বনাবলৈ একো জেগা নাই বুলি কৈছে। বন্ধুসকল চাওক আপোনালোকে কেতিয়াবা নিজে পানী ওলোৱা দেখিছেনে? এয়া চাওক নিজে পানী ওলাই আছে। অভাৰ পানী হৈ গ'ল। সেইকাৰণে ইয়াৰ টিউবৱেলত নিজে পানী ওলোৱাৰ কাৰণ হৈ গ'ল এটা আছে, পানীটো আৰু বাঢ়ি আছে। সেইটো কাৰণে চাওক ইমানটোত পানী আছে যদিও নিজে ওলাইছে, মানে পানীটো বাঢ়ি গৈ আছে। ইয়াতকৈ আপ লেভেলত পানী আছে, সেইটো এই ডাউন লেভেলত টিউবৱেলটো আছে, সেইকাৰণে পানীটো নিজে ওলাইছে। বন্ধুসকল চৰকাৰে 10,000 টকা দিম বুলি আমাৰ নবৈ ৰুইছিলে আত্মসহায়ক গোটৰ। আৰু গছ পুলিবোৰ চব যিমানটো জেগা আছিলে ইমানটোত ৰোৱা হৈছিলে, কিন্তু গছ পুলিবোৰ এই অৱস্থা। এতিয়া যদি মৰি যায় ইয়াত, আৰু চৰকাৰে যদি 10,000 টকা নিদিওঁ বুলি কয়, তেতিয়া দুখটো কাৰ গাত হ'ব আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। হয় নে নব? কাক ধৰিব এতিয়া যদি মৰি থাকে? গছ পুলিটো মৰি যায় তেতিয়াহ'লে আপুনি ক'ব নহয় গছ পুলিটো হ'লেহে 10,000 দিম। এয়া চাওক ঘৰৰ ওচৰতে ৰুইছিলে 6টা গছ পুলি আছে, কিন্তু 6জোপাত এই অৱস্থা হৈ আছে। পানী ই বাচিব বুলি কোনে ক'ব? আপোনালোকে নিশ্চয় কমেণ্ট কৰি একবাৰ জনাব। তো বন্ধুসকল আৰু মাইনা পাৱৰ ঘৰটো সোমাই চাওঁ। এইটো এতিয়া ক'ত ভাত বনাবা? আৰু আমাৰ গাঁৱৰ অৱস্থা এনেকুৱা হৈছে। চৌকা ডুবিলে আৰু ঘৰখনো ডুবিলে।
এই গোদৰেজ ওপৰত মানুহবোৰ ক'ত হ'লে ৰাতি ইয়াত চব কি দুখৰ অৱস্থা আমাৰ চৰকাৰে নিশ্চয় চাব লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াত ভাত বনাব লৈছে এতিয়া আৰুতো ক'বলৈ গ'লে গোটেই পানীয়ে পানী